আপুনি বাৰু কেতিয়াবা জিএমচিলৈ গৈ থকাৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈছে নেকি? এতিয়াৰ পৰা পিছে আপোনাৰ চিন্তা নাই। কাহিলীপাৰালৈ যোৱা ৰোডতে এখন বিশেষ ৰেষ্টুৰেণ্ট অৰ্থাৎ লঞ্চ মুকলি হৈছে। ইয়াত মাত্ৰ ১৫০ টকাতে থকা খোৱা সকলোবোৰ পাই যাব। আপোনাৰ এখন যিকোনো আইডি এখন লাগিব। মাথো লাগিব আপোনাৰ এখন আইডি। ভোটাৰ কাৰ্ড বা ড্ৰাইভিং লাইচেন্স যিকোনো এখন আইডি হ'লেই হ'ব। আৰু লাগিব জিএমচিলৈ অনা ৰোগীৰ এখন যিকোনো নথি। এই হোটেল অৰ্থাৎ লঞ্চখন সম্পূৰ্ণ চৰকাৰী। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে পৰিৱেশটো অকণমান চাই লওক। সকলোবোৰ সুবিধা থকা এই হোটেল অৰ্থাৎ লঞ্চখনলৈ আপোনালোকে আহিব পাৰে। আৰু এই হোটেল অৰ্থাৎ লঞ্চখন সঁচাকৈ বহুত চাফা হয়। মোৰ ইয়ালৈ আহি সঁচাকৈ ভাল লাগিছে পৰিৱেশটো। মহিলা আৰু পুৰুষৰ বেলেগ বেলেগ বাথৰুমৰ ব্যৱস্থা আছে ইয়াত। গা ধোৱা সকলোবোৰ সুবিধা আছে ইয়াত। ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।